নমস্কাৰ, মোৰ নাম শ্ৰী কংকিতা দাস। মই শংকৰদেৱ বিদ্যানিকেতন বিষ্ণুপথ গুৱাহাটী স্কুলত পঢ়োঁ। ক্লাছ 6ত মই ৰিভাৰ জেটিৰ পৰা গেটৱে অফ ইণ্ডিয়ালৈ 17 কিলোমিটাৰ সাঁতুৰিছোঁ 5 ঘণ্টা 44 মিনিটত। মই বাপুল গুৰুং ছাৰক বহুত ধন্যবাদ জনাইছোঁ আৰু ভাস্কৰ ছাৰক বহুত ধন্যবাদ জনাইছোঁ। আৰু তোমালোকে সূৰ্য উদয় হোৱাৰ আগতে সাঁতুৰিবলৈ নামিছিলে নেকি? নহয় জানো? হয়, এইটো অলপ এক্সপিৰিয়েঞ্চটো কোৱাচোন, কেনেকুৱা লাগিছে? অলপ আন্ধাৰ আছিল, সেইকাৰণে অকণমান ভয় লাগিছিল, কিন্তু যেতিয়া ৰাতিপুৱা হৈছিল তেতিয়া ভয়টো নোহোৱা হৈ গৈছিল। ৱেভ আৰু জেলিফিছ মানে অলপ এক্সপিৰিয়েঞ্চৰ কথা কোৱাচোন, সাগৰৰ যাত্ৰা। অলপ ৱেভ আছিল, সাগৰ বুলি ক'লেতো ৱেভটো থাকে, আৰু অলপ জেলিফিছ আছিল, মাছ আছিল। পৰৱৰ্তী পৰিকল্পনা? মই শ্ৰীলংকা যাম নেক্সট টাইম। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উছু, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাক চিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7, ফোন নম্বৰ 9085083493, ইমেইল sanju_regal@rediffmail.com।